মানে গাইছ এতিয়া আমি বাইলে গৈছো আৰু লগত আছে ভাই হাতত বেগ চেগ লৈ লৈছে দেখিছেনে মানে বাইলে গৈছো এতিয়া আমি ৰঙলাও ছিঙিবলৈ বুলি আৰু ঘৰটো আমাৰ এইফালে আছে এইটো ৰাস্তা এতিয়া আহি আছে এইফালে ৰঙলাও ছিঙিবলৈ বুলি আৰু আমি বেলেগ এখন বাইলে গৈছো আজি ৰঙলাও ছিঙিবলৈ আমাৰ মানে বাৰী অলপ দূৰ হয় এখন ৰঙলাও বাৰীখন আৰু সেই ৰঙলাও বাৰীখনতে বুলি ওলাই মেলি গৈছো ঘৰৰ পৰা ছিঙিব গ'লে বৰ ৰঙলাও আজি কিমান ওলাই আৰু এনে আপোনালোকক দেখাইছিলোঁ মই ৰঙলাওখিনি লাগি থকা আৰু সেইখিনি ৰঙলাওকে এতিয়া ছিঙিমগৈ আৰু ইখন বাৰীৰ পৰা মানে অলপ দূৰ বাৰী এখন এইফালে আছে এইফালে পথাৰ মাজত বাৰী এইটো আলি দি যায় কিনে আমাৰ ৰঙলাও বাৰীখন পায় আৰু সেই ৰঙলাওখিনি ছিঙিবলৈ বুলি ওলাইছোঁ অহাকালিলৈ বজাৰ আছে আৰু বজাৰলৈ নিব লাগিব যিহেতুকে বতৰ খুব বেয়া কৰি আছে আৰু ৰঙলাও যদি পানীত অলপ দেৰি ডুবি যায় আৰু মানে বৰষুণৰ পানীতে হওক যিমানতে ৰঙলাওখিনি বেয়া হৈ যায় সেইকাৰণে ধুমাধুম ছিঙি মেলি বেছি দিব লাগিব আৰু এতিয়া গৈ আছোঁ ৰঙলাও বাৰীলে ৰঙলাও ছিঙিবলৈ বুলি লগত আছে ভাই অলপ হেল্প কৰিবলগীয়া ভাই এয়া দেখিছেনে পুৰা টিপটপকৈ ওলাই লৈছে এই ৰঙলাও ছিঙিবলৈ বাৰীলে যাবলৈ আৰু সেয়া আৰু এতিয়া ৰঙলাও ছিঙিব যাওঁ বাৰীলে আৰু ছেকেণ্ড টাইম আকৌ এতিয়া 12টামান বাজিছে সময় ছেকেণ্ড টাইম আহিম আকৌ আমি বেঙেনা ছিঙিব লাগিব অকণমান দেৰিকৈ জলকীয়া ছিঙা আছে ভেন্দি ছিঙা আছে কিবা কিবি কৰি বস্তু নিম আমি বিকিবলৈ অহাকালিলৈ মানে গাইজ যেতিয়া সেইখিনি আমি ৰঙলাও বাৰী পাই গ'লে ইয়াত দেখিছেনে আমাৰ ৰঙলাও বাৰী পূৰা হাবি হৈ গৈছে আৰু এতিয়া এটা ছিঙিম ৰঙলাও কিমানখিনি ওলায় আৰু এইফালে ছিঙিলৈ এটা এইফালে ভাত ভৰাইছে আৰু চাওঁ হা ছিঙি দে এইফালে লগত আছে ভাই আৰু ৰঙলাও বিচাৰি আছোঁ আমি ৰঙলাও বাৰীত আহি কিনে সেইফালে আমাৰ এই হাবিখিনিৰ ওচৰত দেখিছেনে সিহঁতৰ বাৰী এখন আছে আৰু সেইখন বাৰীৰ পৰা এতিয়া এখন বাৰীত আমি ৰঙলাও বিচাৰিবলৈ আহিলোঁ মানে ৰঙলাও ছিঙিবলৈ আহিছোঁ অহাকালিলৈ বজাৰত নিব দিব আৰু পূৰা হাবি হৈ গৈছে কঠিন ডিজাইনৰ ৰঙলাও গছ এতিয়া ছিঙিম কিমানখিনি ওলায় ছিঙি দে আৰু ৰঙলাওখিনি আমি ছিঙি মানে একে জেগাত জমা কৰি লৈছোঁ ইয়াৰ পৰা জমা কৰি মেলি আকৌ নিম অকণমান আগলৈ আমাৰ আলিটো আছে আৰু সেই আলি কিনালৈ নিম ঠেলাত নিব লাগিব ৰঙলাওখিনি ছিঙিলেও দেখিছেনে ইমানখিনি এইখিনি ৰঙলাও আমাৰ অকণমান পিছতীয়াকৈ লগোৱা হৈছিলে আৰু ইয়াত এনেকৈ কৰি আমি 1.5 বিঘা মাটি ৰঙলাও লগাইছিলোঁ মুঠতে টোটেল ইয়াত আছিলে 3 বিঘা সেইখিনি মোৰ নহয় বেলেগ এজনে লগাইছিলে আৰু ইয়াত এইডোখৰ পৰা মোৰ হৈছিলে তাত প্ৰায় 1.5 বিঘামান মাটি হ'ব সেইখিনি ৰঙলাও এতিয়া ছিঙি মেলি ইয়াতে এনেকৈ ঢালি ৰখি থৈ দিছোঁ আৰু অলপ ছিঙিব লাগিব এইটো এটা ভাই বাইদেউ সৰু সৰু ছিঙা নাই যিখিনি ডাঙৰ ৰঙলাও হয় আমি সেইখিনি ছিঙিছোঁ যিহেতুকে আৰু নেক্সট সপ্তাহত আকৌ আমি সৰু সৰু ৰঙলাওবোৰ ছিঙি মেলি সেইখিনি ডাঙৰ হ'ব সেইখিনি ৰঙলাও নিব লাগিব আৰু বেছিকৈ নিব নোৱাৰি ছিঙিলেও অকণমান নিবলৈ অসুবিধা হয় যিহেতুকে গধুৰ বস্তু হয় এইটো এটা ছিঙি সেইকাৰণে এটা হিচাপত আমি ছিঙিব লাগিব যাতে সেইটো আনলি নাই ছিঙি আনলি নাই ইয়াত দেখিছেনে আপোনালোকে গোটেই আমাৰ জলকীয়া বনে ভৰ্তি হৈ গৈছে বাৰীত যিহেতুকে বৰষুণ বতৰ এইকেইদিন খুব বন বেছি হয় আৰু এতিয়া বহাগ মাহৰ একেবাৰে মাজলৈ বুলি ক'ব লাগিব মাহটো লৈ আমি এতিয়া লগাইছিলোঁ এইখিনি আঘোণত এতিয়া পালেহি বহাগ আৰু বহাগতে ছিঙিব হৈছে ঠাণ্ডা ছিজনত অকণমান বস্তু লাগিবলৈ বা বগাবলৈ অসুবিধা হয় আৰু সেইবাবে অকণমান টাইম ল'লে এতিয়া ছিঙিছোঁ আমি ৰঙলাও কৰিয়াবলৈ আকৌ পাৰ্টনাৰ লৈ আহিলোঁ এইফালে দেখিছেনে এজনী আহিছে এইটো ভাইটো আছে লগত তিনিটাই মানে আজি মানুহগৰাকী নাই মানে মানুহজনী বেলেগ এটা কামত গৈছে আহিব এতিয়া পাবহি জেগাত ৰঙলাওখিনি আমি কৰিয়াম বেছি ধৰক কৰিব নালাগে ঠেলা চেলা লৈ আহিছোঁ তেওঁ ঘৰৰ পৰা ঠেলাত উঠামগৈ ইয়াৰ পৰা নি কিনে ৰঙলাও ইয়াতে জমা কৰি থৈ দিয়া আছে দেখিছেনে সেইখিনি সেয়া গাইজ দেখিছেনে আপোনালোকে আমি এইখিনি ৰঙলাও ছিঙিলোঁ এতিয়া ঠেলাত লোড কৰি দিছোঁ সেইফালে কেইটামান আছে মানে ইমানখিনি আজি ছিঙিলোঁ বেছিকৈ নিব নোৱাৰি বেছি গধুৰ হৈ যাব ইয়াত ভালকৈ থোৱা হেৰি হ'ব
আৰু ইমানে ওলালে আৰু তাত মানে আমি প্ৰায় 150-200 ওচৰতে ছিঙিলো বৰ বেছি ডাঙৰ চাইজৰ নহয় ঘৰত অলপ আছে নিয়া হ'ল সেইখিনি কাণত এইখিনি এতিয়া আকৌ ঠেলা লৈ আহিলোঁ বেছি গধুৰ ইয়াতে এনেকৈ লোড কৰি লৈছোঁ যে ঠেলা ঢালিলে মানে পুৰা বাৰী একদম কিনাৰলৈকে লৈ আহিলোঁ ঠেলা এইফালে বাৰী আছে দেখিছেনে আপোনালোকে এনেকৈ এইফালে অকণমান ছিঙি আনিছিলোঁ এতিয়া ঠেলা লোড কৰি আছোঁ এতিয়া এইকেইটা পূৰা লগাই আছোঁ কাম ভাই আছে এই বাইদেউ আছে আমাৰ এয়া পৰি যাব বেছি নিদি পিছলৈ আজি এক ঠেলা ছিঙি দিলোঁ ইমানখিনি অহাকালি নিব লাগিব বাইকতে নিবলৈ বেছিকৈ ছিঙিলে অসুবিধা হ'ব সেইকাৰণে ইমানখিনি ছিঙি মেলি কাইলৈ বজাৰলৈ আহি গ'লোঁ ইয়াৰ তলত এইফালে জাতিলাও কাটিব লাগিব এতিয়া ইয়াত এনেকুৱা চাইজত লাও কাটি দিছোঁ যিহেতুকে বজাৰ অহাকালিলৈ আছে আৰু ধৰণে ৰঙালাও ছিঙি মানে এতিয়া আকৌ জাতিলাও বেঙেনা ছিঙিব আহিলোঁ আৰু ভেন্দিলো অলপ অহাকালিলৈ আকৌ ভেন্দি ছিঙিব লাগিব ভেন্দি এদিনতে ডাঙৰ হয় এই জাতিলাওকেইটা কাটিম এতিয়া এইফালে আগত কাটি কিনে নিয়া হ'ল সেইফালে আছে মানুহ দেখিছেনে এতিয়া এইখিনি চাঙৰ জাতিলাও চাঙৰ তলত আছে এইখিনি জাতিলাও লাগিছে এতিয়া এই গছবোৰ কাটিব লাগিব জাতিলাও যিহেতু গছ বুঢ়া হ'ল আগতে লগোৱা গছ এতিয়া আমি নতুনকৈ কেৰেলা চেৰেলা লগোৱা আছে চাঙৰ তলত আৰু এইখিনি দেখিছেনে সেইখিনি উঠিবলৈ দিব লাগিব চাঙত আৰু সেইকাৰণে জাতিলাও গছ সিজোৱা আমি কাটি পেলাব লাগিব এইফালে জাতিলাও গছ এইফালে ঘৰত আহি পাই গ'লোঁ এতিয়া ৰঙালাওখিনি ইয়াত এনেকৈ ঠেলাতে লৈ আনিলোঁ আৰু আনি কিনে এতিয়া ঘৰৰ ভিতৰত ভৰাব লাগিব যিহেতুকে আজি বজাৰ নহয় অহাকালিলৈহে বজাৰ আৰু এতিয়া ৰঙালাওখিনি ধুনীয়াকৈ আনলোড কৰি ল'ম ঠেলাৰ পৰা আৰু এতিয়া এয়া অলপ জিৰণি লৈ দিছোঁ ভাগৰ লাগি গৈছে এইখিনি দেখিছেনে আৰু বাকী বস্তু এতিয়া আমি ছিঙিবলৈ যাম বাৰীত বেঙেনা ভেন্দি জলকীয়া ছিঙা আছে কালি ভেন্দি অলপ ছিঙা আছে আৰু ছিঙিবগৈ লাগিব এতিয়া গৈ কিনে ছেকেণ্ড টাইম বুলি ক'বলৈ নহয় এতিয়া প্ৰায় সময় 3টামান বাজিব হ'ল আৰু লাহে ধীৰে ভাত যাম আৰু বাৰীলৈ এইফালে ৰঙালাও এতিয়া ইয়াতে থৈ লৈছোঁ দুৱাৰমুখতে দেখিছেনে এইফালে ভিতৰত সুমিয়াই দিব লাগিব মানে গাইজ এতিয়া আমি বজাৰলৈ যাব ওলাইছিলোঁ আৰু বস্তুখিনি যোৱাকালি ছিঙি আনিলোঁ আমি বাৰীৰ পৰা ছিঙি আনি মেলি ঘৰত জমা কৰি ৰাখিছোঁ আৰু আজি যাম বজাৰলৈ এইফালে ভাই ভৰাই আছে বেঙেনা আজি অলপ কমকৈ ছিঙা হ'ল যিহেতুকে বস্তু বহুত বেছি হৈ গ'ল সেইফালে জাতিলাও আছে জলকীয়া ৰঙালাও আমাৰ 4 বস্তা 5 বস্তামান আছে ৰঙালাও প্ৰায় আমি 150মান ৰঙালাও ছিঙিলোঁ এইফালে ভেন্দি আছে দেখিছেনে আমাৰ এইখিনি নতুন গছৰ ভেন্দি হয় আৰু এইফালে এনেকৈ ভেন্দি ছিঙি মেলি থৈ দিছোঁ ভেন্দি আমাৰ প্ৰায় 30 কেজিমান হ'ব নতুন গছ যিহেতুকে এবাৰ লগত দুকুটা ছিঙা হৈছেহে আৰু যদি আৰু কেইদিনমান হয় বহুত বেছি ওলাব যিহেতুকে ভেন্দি 1.5 বিঘামান লগাই দিয়া আছে আৰু জিকা কেৰেলা সেইবোৰ ছিঙিব হোৱা নাই অলপ টাইম ল'ব এইবোৰ এতিয়া আমি ছিঙি আছোঁ যিবোৰ ওলাই আছে শাক আমাৰ বাৰীত আৰু সেইবোৰ ছিঙি মেলি এতিয়া বজাৰলৈ নিম আজি বজাৰ আছে টিংখাং তিনিআলি সেই বজাৰখনলৈ আমি নিম বস্তু বিকিবলৈ প্ৰতি সপ্তাহ আমি যোৱা হয় সেইখন বজাৰত আৰু টিংখাং বজাৰ আৰু বুধবাৰ মানে বেলবাৰী বজাৰত যোৱা হয় আৰু সেই দুখন বজাৰত আমাৰ কণ্টিনিউ যোৱা হয় মানে সপ্তাহটোত 2 দিন বজাৰলৈ যাওঁ আৰু নিজৰ বাৰীৰ শাক ছিঙি মেলি নিয়া হয় বজাৰলৈ এইখিনি দেখিছে এতিয়া বস্তু এনেকৈ আমি লোড কৰি ভৰাই থৈছোঁ পেকিং কৰি থৈছোঁ টমটম আহিব আৰু টমটমখনত উঠাই মেলি পঠিয়াই দিম আৰু মই বাইকত ধুনীয়াকৈ যাব লাগিব অলপ দেৰিকৈ যিহেতুকে বজাৰখন পিছ টাইম বহে সন্ধিয়া 7-8 মান বজাৰলৈকে বহে আৰু অলপ দেৰিকৈ যালেও হয় 11-12টামান বজাত ইয়াৰ পৰা ওলাই গ'লে ধুনীয়াকৈ বজাৰখন পোৱাগৈ হয় এইফালে লগত আছে বাই